নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই মাহত আপোনাৰ শুভ খবৰ আহিব গৈ আছে আৰু বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই বছৰত পৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ এই বছৰত যিহেতু প্ৰথম বক্ৰী অৱস্থাৰ পৰা মাৰ্গী অৱস্থালৈ যাব, পুনৰ অতিচাৰী অৱস্থাত যাব আৰু পুনৰ বক্ৰী অৱস্থাত প্ৰৱেশ কৰিব। গতিকে তিনিবাৰ বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনশীল স্থিতিয়ে আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত সেই পৰিৱৰ্তনবোৰ কেতিয়াৰ পৰা কেতিয়ালৈকে লৈ আনিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মীন ৰাশিৰ ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ বৃহস্পতি গ্ৰহৰ স্থিতি দুবাৰ তিনিবাৰ পৰিৱৰ্তনদায়ক হ'ব। প্ৰথম অৱস্থাত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহ, গতিকে আপোনাক জীৱনত সদায় বৃহস্পতি গ্ৰহই শুভ প্ৰভাৱ দি থাকে। কিন্তু এই বছৰটোৰ প্ৰথম সময়ত অৰ্থাৎ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত মাৰ্গী অৱস্থালৈ আহিব। মাৰ্গী অৱস্থাত অহাৰ লগে লগে আপুনি লক্ষ্য কৰিব, প্ৰথমতে আপোনাৰ শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন আহিব ধৰিব। যদি আপুনি বিদ্যাৰ্থী তেতিয়াহ'লে পঢ়া শুনাত ভাল প্ৰভাৱ লাভ কৰিব ধৰিব। প্ৰেম সম্পৰ্কত থকা ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত মধুৰতা আহিব। যিসকল পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি তেওঁলোকৰ সন্তানৰ সৈতে সম্পৰ্ক ভাল হ'ব, সন্তানৰ কিবা ভাল খবৰ তেওঁলোকে লাভ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত শুভ পৰিৱৰ্তন আহিব ধৰিব। লগতে পঞ্চমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি যিহেতু ভাগ্যস্থানত পৰিব, গতিকে ভাগ্যত শুভ পৰিৱৰ্তন এওঁলোকে বছৰটোৰ প্ৰথম সময়তে দেখিবলৈ পাব। পিতৃৰ উন্নতি প্ৰগতি আপোনাৰ ভাগ্যৰ জৰিয়তে হ'ব ধৰিব, কাৰণ পিতৃৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰত পিতৃৰ গুৰু সহায়বোৰ বৃদ্ধি পাব। অৰ্থাৎ আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে উচ্চ শিক্ষা লৈ থকা ব্যক্তিসকলৰ বাবে এইবাৰ বছৰটোৰ আৰম্ভণিৰ সময়খিনি অৰ্থাৎ 31 অক্টোবৰলৈকে খুব শুভ সংযোগদায়ক স্থিতি দেখা পোৱা গৈছে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস খুব বাঢ়িব, কাৰণ বৃহস্পতি গ্ৰহই যেতিয়াই নৱম স্থানত দৃষ্টি দিয়ে তেতিয়াই ব্যক্তিসকল ধাৰ্মিক হৈ পৰে। আপুনিও এই বছৰত 31 অক্টোবৰলৈকে খুব ধাৰ্মিক প্ৰবৃত্তিৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। লগতে একাদশ স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ হাতত ধন টকা পইচাৰ আগমনবোৰ বৃদ্ধি কৰাব। কেইবাটাও পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা এই বছৰ আৰম্ভণিতে কিছু পৰিলক্ষিত হৈছে। মনৰ আশাবোৰ পূৰণ হ'ব। মনত আপুনি যিটো ভাবি আছে সেই মনৰ আশাবোৰ আপোনাক বৃহস্পতি গ্ৰহই এই বছৰত পূৰ্ণ কৰোৱা পৰিলক্ষিত হ'ব। যদিও অকণমান শনিদেৱৰ স্থিতি আপোনাৰ কৰ্মত কিছু খেলি মেলি লগাব পাৰে, কৰ্মত কিছু পলম কৰাব পাৰে, তথাপি কিন্তু বৃহস্পতি গ্ৰহৰ শুভ স্থিতিয়ে আপোনাৰ বহুখিনি অশুভ প্ৰভাৱ দূৰ কৰা দেখা পোৱা যাব। লগতে যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ এই বছৰৰ 1 জুন তাৰিখৰ পৰা 31 অক্টোবৰলৈকে থাকিব, গতিকে যেতিয়ালৈকে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব তেতিয়ালৈকে আপুনি দেখিব প্ৰত্যেকটো ক্ষেত্ৰত আপুনি গুৰু সহায় লাভ কৰিব। স্বাস্থ্য পাতিটোত চলি থকা সমস্যাবোৰ বৃহস্পতি গ্ৰহই আপোনাক প্ৰশমন কৰাব। ৰোগ ব্যাধিৰ ক্ষেত্ৰতো বৃহস্পতি গ্ৰহই বহু ক্ষেত্ৰত আপোনাক সহায় কৰা দেখা যাব। গতিকে 31 অক্টোবৰ তাৰিখলৈকে আপোনাৰ গ্ৰহস্থিতি খুব শুভ সংযোগদায়ক দেখা পোৱা গৈছে। কিন্তু ইয়াৰ পিছৰ সময়খিনি অৰ্থাৎ
31 অক্টোবৰৰ পৰা 24 জানুৱাৰী এইখিনি সময় আপোনাৰ বাবে অকণমান মধ্যমদায়ক, কাৰণ সেইখিনি সময়ত আপোনাৰ বৃহস্পতি গ্ৰহ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। ষষ্ঠ স্থানত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ স্বাস্থ্যত কিছু অৱনতি আহিব ধৰিব। বিশেষকৈ শনিদেৱ যিহেতু আপোনাৰ পূৰ্বৰ পৰাই ৰাশিত প্ৰৱেশ কৰি আছে, যিটো কাৰণত শনিদেৱৰ স্থিতি আৰু বৃহস্পতিৰ স্থিতি দুয়োটা স্থিতিয়ে অকণমান স্বাস্থ্যত কিছু পৰিৱৰ্তন আনিব পাৰে। গতিকে সেইখিনি সময়ত আপুনি নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ৰাখিব। লগতে শত্ৰুৰ পৰিমাণো অকণমান বাঢ়িব পাৰে, কিন্তু কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰাৰ লগে লগে কৰ্মত আহি থকা পলম হোৱা কাম বনবোৰ আপোনাৰ অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আহিব। গতিকে 31 অক্টোবৰৰ পৰা 24 জানুৱাৰী তাৰিখলৈকে আপোনাৰ কৰ্মত কিন্তু ভাল ফলাফল আপুনি লাভ কৰিব। আৰু ধনস্থানতো আপোনাৰ বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। হাতত ধন সঞ্চয় কৰিব পাৰিব, কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত ধন যিমান খৰচেই নহওক কিয় কিছু পৰিমাণৰ হ'লেও ধন আপুনি সেই সময়খিনিৰ ভিতৰত আপুনি সঞ্চয় কৰিব পাৰিব। ইয়াৰ পিছত অৱশ্যে যেতিয়া 24 জানুৱাৰীৰ পিছত পুনৰ বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, তাৰ পিছত আকৌ পুনৰ ফলাফলবোৰ আপোনাৰ শুভ অৱস্থাত আহিব ধৰিব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতি এইবছৰত আপোনাৰ বাবে খুবেই শুভ সংযোগদায়ক। কিন্তু আপুনি 31 অক্টোবৰৰ পৰা 24 জানুৱাৰী 2027 চনৰ 24 জানুৱাৰীলৈকে আপুনি বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰক। নোৱাৰিলেও আপুনি বৃহস্পতিবাৰত যিমান পাৰে নীতি নিয়মত থাকিব, তেতিয়া দেখিব সেই অশুভ প্ৰভাৱসমূহ আপোনাৰ বহু পৰিমাণে প্ৰশমন হ'ব। ইয়াৰ পিছৰ স্থিতি হৈছে শনিদেৱৰ স্থিতি। শনিদেৱৰ স্থিতি এই বছৰত আপোনাৰ যিহেতু সম্পূৰ্ণ বছৰটোত আপোনাৰ ৰাশিৰ ওপৰতে থাকিব, গতিকে কাম বনবোৰত অকণমান শনিদেৱে পলম কৰাব। প্ৰথম সময়ত আপোনাক কিছু পৰীক্ষা কৰি চাব, তাৰ পিছতহে আপোনাক ভাল ফলাফলবোৰ দিয়া দেখা যাব। গতিকে আপুনি পৰীক্ষাত যেতিয়ালৈকে পাছ হ'ব নোৱাৰিব শনিদেৱৰ দৃষ্টিত, তেতিয়ালৈকে আপোনাৰ কাম বনবোৰত পলম হৈ গৈ থকা দেখা যাব। গতিকে আপুনি ধৈৰ্য সহকাৰে কাম কৰক। শনিদেৱৰ দৃষ্টিত যেতিয়া আপুনি শুভ দৃষ্টি শনিদেৱৰ পৰে, তেতিয়া লক্ষ্য কৰিব আপুনি ভবাতকৈ কিন্তু বহু শুভ ফলাফল লাভ কৰিব। কাৰণ শনিদেৱৰ শুভ দৃষ্টি যেতিয়াই আহে তেতিয়াই আকস্মিক উন্নতি হয়, বহুত দুখ কষ্টৰ পৰা পৰিত্ৰাণ লাভ কৰা যায়। গতিকে আপুনিও এই বছৰত শনিদেৱৰ শুভ দৃষ্টি লাভ কৰিবৰ বাবে কষ্ট কৰক, ধৈৰ্য ধৰক, তেতিয়াহে আপুনি ফলাফলবোৰ শুভ লাভ কৰিব। ইয়াৰ পিছত অৱশ্যে ভ্ৰমণ যাত্ৰাৰ যোগ পূৰ্ণৰূপত দেখা পোৱা গৈছে। কৰ্মৰ জৰিয়তেও আপোনাৰ এই বছৰত ভ্ৰমণ হ'ব। এটা ঠাইত কাম কৰাৰ বিপৰীতে আপুনি কিছু সময় এটা ঠাইত কাম কৰিব লাগিব, কিছু কেইদিনমান আপুনি বেলেগত কিবা বেলেগ কাম কৰিব লাগিব। গতিকে কৰ্মত কিছু পৰিৱৰ্তন আহি থাকিব, কিন্তু আপুনি নিৰন্তৰভাৱে কাম কৰাৰ চেষ্টা কৰক, তেতিয়াহে ভাল ফলাফল লাভ কৰিব। বিবাহ বাৰুত কিছু এই বছৰত পলম দেখা পোৱা গৈছে, কাৰণ শনিদেৱৰ পূৰ্ণ দৃষ্টি যিহেতু সপ্তম স্থানত থাকিব, যিটো কাৰণত বৈবাহিক ক্ষেত্ৰত কিছু পলম হোৱাৰ সম্ভাৱনা আছে। যিসকল পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি, তেওঁলোকৰ অকণমান সম্পৰ্কত কিছু হয়তো মতভেদ মাজে সময়ে থাকিব পাৰে, বুজাবুজি অকণমান কম হ'ব। গতিকে আপুনিও সম্পৰ্কত কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। ইয়াৰ পিছত অৱশ্যে ৰাহু আপোনাৰ এই বছৰত দ্বাদশ স্থানত থাকিব। দ্বাদশৰ ৰাহুৱে আপোনাক পূৰ্বৰ পৰাই খৰচ কিছু কৰাই আছে, গতিকে এই বছৰতো খৰচ ৰাহুৱে অকণমান বঢ়াব। অৱশ্যে ঘৰত আকস্মিক সম্পত্তি বৃদ্ধি কৰোৱাৰ ৰাহু পৰিলক্ষিত হ'ব। ঘৰত আপুনি কেতিয়াও যিটো ভবা নাছিল, তেনে ক্ষেত্ৰতো আকস্মিক লাভালাভ আপোনাৰ এই বছৰ আহিব ধৰিব। কিন্তু খৰচত আপুনি অকণমান নিয়ন্ত্ৰণ ৰখাত প্ৰয়োজন আছে, কাৰণ ভবাতকৈ খৰচ মাজে সময়ে ৰাহুৱে বহুখিনি বঢ়াব। বৰ্তমান সময়তো অকণমান বঢ়াই আছে, কিন্তু এই বছৰতো আপোনাক ৰাহুৱে কিছু খৰচ বঢ়োৱা পৰিলক্ষিত হ'ব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী ক্ষেত্ৰত অৱশ্যে বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। ইয়াৰ লগতে কেতু যিহেতু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব, যিটো কাৰণত কেতুৰ ষষ্ঠৰ স্থিতিয়ে আপোনাৰ মনত অকণমান
ভ্ৰম সৃষ্টি কৰাব পাৰে। ৰোগ ব্যাধিৰ ভ্ৰম বিশেষকৈ আপোনাৰ মনত কিছু আনি থাকিব, কিবা হৈছে নেকি আপুনি নিজেই ভাবি থাকিব। হয়তো গোপন শত্ৰু আপোনাৰ মাজে সময় আনিব পাৰে। গতিকে আপুনি শত্ৰু আৰু ৰোগ এই দুটা ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক থকাৰ চেষ্টা কৰিব। বাকী ক্ষেত্ৰত আপোনাক কেতুৱে শুভফল নিশ্চয় প্ৰদান কৰিব। বিশেষকৈ কৰ্মস্থানত কেতুৰ পূৰ্ণ দৃষ্টিয়ে আকস্মিক কৰ্মত এই বছৰত উন্নতি দিয়ে আপোনাক দেখা যাব। গতিকে আপুনি লক্ষ্য কৰিব পাৰে এই বছৰত আকস্মিক কৰ্মত কিবা ভাল খবৰ আহিব ধৰিব। গতিকে প্ৰায় প্ৰতিটো ক্ষেত্ৰত বাকী গ্ৰহস্থিতিও যিহেতু আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, যিহেতু আপোনাৰ হাড়ে হাতি চলি আছে। গতিকে শনিদেৱৰ প্ৰতিকাৰ আপুনি সম্পূৰ্ণ বছৰটোত কৰাৰ চেষ্টা কৰক। শনিবাৰটো অকণমান নিয়ম নীতি পালন কৰিব। শনিবাৰত আপুনি দুখীয়া দৰিদ্ৰ মানুহক ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। তাৰ সমান আৰু বেলেগ প্ৰতিকাৰৰ প্ৰয়োজন নাই। গতিকে আপুনি শনিবাৰে কিছু মাজে সময়ে প্ৰতিকাৰবোৰ কৰিলে নিশ্চয় শুভফল এই বছৰত লাভ কৰিব। গতিকে আশা কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।